এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 7জন ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণক লৈ আহি গ'ল বিগ আপডেট। কৃষকসকলে কৰিব লাগিব এইকেইটা বিশেষ কাম, অন্যথা বঞ্চিত হ'ব 23 নং কিস্তিৰ ধন লাভৰ পৰা। যিকোনো সময়ত কৃষকসকলৰ একাউণ্টত সোমাব ধন, এতিয়াই কৰিব লাগিব এইকেইটা জৰুৰী কাম। ৰাজ্য চৰকাৰৰ লাখ লাখ কৰ্মচাৰীলৈ আহি গ'ল ভাল খবৰ। 60% বৃদ্ধি পাব ডিএ, লাভ কৰিব 2% অতিৰিক্ত মৰগীয়া বাৰ্তা। নতুন মন্ত্ৰী পৰিষদ গঠন কৰিয়েই ভাল খবৰ দিলে চৰকাৰে। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। পিএম কিষাণক লৈ আহি গ'ল বিগ আপডেট। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। যিকোনো মুহূৰ্তত দেশৰ কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন। পিএম কিষাণৰ সন্মান নিধিৰ 23 নং কিস্তিৰ ধন পাবলৈ এতিয়াই কৰি লওক এইকেইটা জৰুৰী কাম। এক্টিভ কৰি ৰাখক বেংক একাউণ্ট, আপডেট কৰক KYC আপডেট নকৰিলে বঞ্চিত হ'ব 23 নং কিস্তিৰ ধন লাভৰ পৰা। KYC আপডেট নাথাকিলে জমা নহয় ধন। জুন মাহৰ শেষৰ ফালে অথবা জুলাই মাহৰ শেষৰ ফালে কৃষকৰ বাবে মুকলি হ'ব ধন। শীঘ্ৰেই কৰি লওক পঞ্জীয়ন। কেনেকৈ কৰিব পঞ্জীয়ন সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। পঞ্জীয়ন নকৰা কৃষকে নাপাব পাৰে 23 নং কিস্তিৰ ধন। কিদৰে কৰিব পৰীক্ষা চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। প্ৰথমে পিএম কিষাণৰ অফিচিয়েল ৱেবছাইটত pmkisan.gov.in লৈ যাওক। হোম পেজত থকা ফাৰ্মাৰ কৰ্ণাৰলৈ যাওক। ইয়াৰ পিছত ষ্টেটাছ অফ সেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ /CSC ফাৰ্মাৰ বুটামটোত ক্লিক কৰক। নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো লিখক। কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিৱিষ্ট কৰক। শেষত চাৰ্চ বুটামটোত ক্লিক কৰিলেই আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব। যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং ফৰ এপ্ৰুভেল বুলি আহিব। সম্পূৰ্ণ পৰীক্ষা হ'লে এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট/ষ্টেট বুলি আহিব। যদি আপুনি আগতেই পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰিছে তেন্তে ফাৰ্মাৰ কৰ্ণাৰত থকা ন ইউৰ ষ্টেটাছত ক্লিক কৰক। ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত অহা OTPৰ প্ৰয়োজন হ'ব। এই প্ৰক্ৰিয়া সম্পূৰ্ণ আপডেট থাকিলেই আপোনাৰ একাউণ্টত সোমাব ধন। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। ৰাজ্য চৰকাৰৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ভাল খবৰ বুলি ক'ব লাগিব, নতুন মন্ত্ৰী পৰিষদ গঠন কৰিয়েই দিলে ভাল খবৰ চৰকাৰে। প্ৰতিগৰাকী চৰকাৰী চাকৰিয়াল 2% অতিৰিক্ত মৰগীয়া বাৰ্তা বৃদ্ধি। পূৰ্বে লাভ কৰি থকা NDAও বৃদ্ধি কৰিলে কেবিনেটে। এতিয়াৰে পৰা 60% লাভ কৰিব ডিএ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল যোগে এই ঘোষণা। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।